ৰাইজৰ দল যদি চৰকাৰলৈ আহে, ৰাইজৰ দলে যদি চৰকাৰ গঠন কৰে, তেনেহ'লে 24 ঘণ্টাৰ ভিতৰত দুৰ্নীতি আৰু অপৰাধত জড়িত থকাসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব আৰু তাৰপিছত এসপ্তাহৰ ভিতৰত সেইসকলক জেললৈ প্ৰেৰণ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, গৌৰৱ গগৈ বা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এইসকল মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ'ব নেকি, এনেধৰণৰ বিষয়বোৰ যিটো সময়ত চৰ্চা হৈ থাকে, তাৰ মাজতেই অখিল গগৈ আজি ৰাইজৰ দলৰ চৰকাৰ হ'লে কি কৰিব সেই সন্দৰ্ভত ইতিমধ্যে বিস্তাৰিতভাৱে উল্লেখ কৰিছে ইস্তাহাৰত। গতিকে ৰাইজৰ দল যদি চৰকাৰত আহে, তেনেহ'লে অখিল গগৈ মুখ্যমন্ত্ৰী হ'ব, সেয়াও ইতিমধ্যে আজিৰ সেই ইস্তাহাৰৰ পিছত এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে। ইস্তাহাৰৰ পিছত তেওঁলোকৰ যে সেয়া সিদ্ধান্ত হ'ব, তেওঁলোকে যে অখিল গগৈক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব ৰাইজৰ দলে, যদি অকলে নিৰ্বাচন খেলে। অন্যহাতে গৌৰৱ গগৈৰ সৈতে যদি কংগ্ৰেছৰ সৈতে মিলি নিৰ্বাচন খেলে, তেনেহ'লে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰে অখিল গগৈয়ে। এই সকলোবোৰ কথা এক প্ৰকাৰ চৰ্চা হৈছে ৰাজ্যৰ ৰাজনীতিত। অখিল গগৈয়ে ইস্তাহাৰ প্ৰকাশ কৰাৰ পিছত কি মন্তব্য কৰিছে সংবাদমেলত সেয়া আগবঢ়াইছোঁ। গৌৰৱ গগৈ 2026 চনত আমি ৰাইজৰ দলে মুখ্যমন্ত্ৰী হিচাপে চাব খোজোঁ, স্পষ্টকৈ কৈছোঁ। আৰু সেইকাৰণে মই স্পষ্টকৈ কৈছোঁ যে 2026 চনত আমি মৰণপণ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ ঐক্যবদ্ধভাৱে 2026ত আমি সাম্প্ৰদায়িক আৰু ফেচিবাদী বস্তুৰ মূল্য বৃদ্ধি কৰি অসমৰ জনগণক একদম বৰবাদ কৰি দিয়া আৰু ব্যৱসায় বাণিজ্য শেষ কৰি দিয়া বিজেপি চৰকাৰক আৰু হিমন্ত বিশ্ব শৰ্মাক আমি পৰাজিত কৰিব খোজোঁ। আৰু এই ক্ষেত্ৰত গৌৰৱ আৰু মোৰ একদম একমতত আমি উপনীত হৈছোঁ যে 2026ত আমি বিজেপি চৰকাৰক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধ হ'ম। ৰাইজৰ দলৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ইস্তাহাৰ তলত আগবঢ়োৱা হ'ল। আমাৰ লক্ষ্য নতুন অসম গঠন। ৰাইজৰ দলে এনে এখন অসমৰ সপোন দেখে য'ত থলগিৰি খিলঞ্জীয়া লোকসকলৰ নেতৃত্বত সমূহ অসমবাসী নিজৰ ভাগ্যৰ নিজেই বিধাতা হ'ব। 2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ আমাৰ এই কৰ্মসূচী কেৱল প্ৰতিশ্ৰুতি নহয়, বৰঞ্চ বৈজ্ঞানিক কৃষি, বাণিজ্য, সকলো নাগৰিকৰ দক্ষতাৰ বিকাশ, ক্ষুদ্ৰ উদ্যোগ আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনৰ জৰিয়তে অৰ্থনৈতিক স্বৰাজ গঢ়াৰ এক দৃঢ় সংকল্প। আমি নিৰ্বাচনী ইস্তাহাৰত যিটো কৈছোঁ যে খিলঞ্জীয়াৰ নেতৃত্বত সমূহ অসমবাসীক লগত লৈ এখন ইনক্লুচিভ আছাম, সকলোকে লগত লৈ আগবঢ়া এখন অসম, এইখনেই হ'ব আমাৰ নতুন অসম। আৰু এই নতুন অসমখন গঢ়িবৰ কাৰণে আমি 5টা বিষয়ক আটাইতকৈ ইম্পৰ্টেঞ্চ দিছোঁ। তাৰ ভিতৰত বছৰৰ সকলো সময়তে খেতি, যাক আমি বৈজ্ঞানিক কৃষি বুলি কৈছোঁ। বাণিজ্য মানে আমি কৈছোঁ যে পূবৰ দুৱাৰখন মেলি দিয়া। আমাৰ যিমানবিলাক আগফালে থাইলেণ্ড, ম্যানমাৰ, ইণ্ডোনেছিয়া, বেংকক, আপোনাৰ কি কয় চীন, যিমানবিলাক দেশ আছে সেই দেশবিলাকৰ লগত বাণিজ্য মুকলি কৰি দিয়া। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাণিজ্য মুকলি কৰি দিয়া, উত্তৰ পূৰ্বাঞ্চলৰ বজাৰটো দখল কৰা আৰু অসমৰ নিজৰ বজাৰ আমাৰ নিজৰ হাতলৈ অনা। সকলো নাগৰিকৰ দক্ষতাৰ বিকাশ, আমি এখন দক্ষ অসমৰ কথা কৈছোঁ, প্ৰফেশ্যনেল অসম নিৰ্মাণ। আৰু ক্ষুদ্ৰ উদ্যোগটোক আমি আমাৰ অৰ্থনীতিৰ এটা প্ৰধান অংগত পৰিণত কৰিব খুজিছোঁ। এখন গাঁৱত এটা উদ্যোগ স্থাপন আৰু গাঁওখনৰ নিবনুৱা সমস্যাৰ সমাধান, এইটো হ'ল আমাৰ উদ্যোগ নীতিৰ প্ৰধান কথা। আৰু পৰ্যটনক আমি কৰিব খুজিছোঁ যে আমাৰ পৰ্যটনটোক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনত পৰিণত কৰি অসমৰ মানুহৰ পাৰ কেপিটা ইনকাম আমি কেইবাগুণলৈ বৃদ্ধি কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। এতিয়া মই আমাৰ দলৰ মূল যিকেইটা কথা সেইকেইটা এটা এটাকৈ পাঠ কৰি দিম, কিন্তু গোটেইখিনি মুঠ পৃষ্ঠা 4টা পৃষ্ঠা পাঠ কৰি দিলে ডেফিনেটলি দীঘলীয়া হৈ যাব। গতিকে মই মূল কথাকেইটা কৈ দিব খুজিছোঁ। কৃষি, 12 মাহে শস্য শ্যামলা অসম, 12 মাহে শস্য শ্যামলা অসম।
ৰাউণ্ড দ্য ইয়েৰ কৃষি বা গোটেই বছৰটো খেতিৰ ৰাজ্যত পৰিণত কৰাটো হ'ল আমাৰ সপোন। এতিয়া আমি ঋতুভিত্তিক খেতি কৰোঁ, শালি খেতিটো কৰোঁ আৰু বাকী সময়খিনি পৰি থাকে। বানপানী হ'লে শালি খেতিও নহয় আৰু খৰাং হ'লেও শালি খেতি নহয়। আমি ইয়াক পৰিৱৰ্তন কৰি অসমত এটা ত্ৰিফচলী বিপ্লৱ, কৃষি বিপ্লৱ আৰম্ভ কৰিব খুজিছোঁ, যে অসমৰ সকলো পথাৰতে বছৰত মিনিমাম 3বাৰ খেতি হ'ব। এইটো আমি আৰম্ভ কৰিব খুজিছোঁ। তাৰ পাছত আমি কৃষিত কৃষক মুক্তি কেন্দ্ৰ কৰিব খুজিছোঁ। কৃষক মুক্তি কেন্দ্ৰত থাকিব প্ৰতিখন গাঁৱত আমি কোল্ড ষ্ট'ৰেজ, অন্যান্য ভঁৰাল ঘৰ আৰু পোনপটীয়া বজাৰৰ ব্যৱস্থা, যাতে মধ্যভোগীয়ে কৃষকক ঠগিব নোৱাৰে, নতুন এক বজাৰ ব্যৱস্থা গঢ়ি তুলিব খুজিছোঁ। এইটোক আমি কৃষক মুক্তি কেন্দ্ৰ বুলি কৈছোঁ। কিছুমান ঠাইক আমি জৈৱিক এলেকা হিচাপে ঘোষণা কৰিম, ছভৰেইন অৰ্গেনিক এৰিয়া। আৰু অসমৰ 20বিধ শস্যৰ ওপৰত আমি ন্যূনতম সমৰ্থন মূল্য দিব খোজোঁ। তাৰ ভিতৰত ধানৰ পৰা মাকৈ, সৰিয়হ, মৰাপাট, দাইল, আদা, হালধি, ভোট জলকীয়া, বিভিন্ন পাচলি, ক্ষুদ্ৰ খেতিয়কৰ কেঁচা চাহপাত, ৰবৰ খেতিয়কৰ ৰবৰ আদিকে ধৰি 20বিধ। অৰ্থনীতি, ক্ষুদ্ৰ উদ্যোগ উন্নতিৰ মূল চাবিকাঠি। আমি অৰ্থনীতিত আমি এটা কাম কৰিব খুজিছোঁ যে অসমৰ মানুহৰ GDP, অসমৰ ৰাজ্যখনৰ GDP আৰু অসমৰ প্ৰত্যেকজন মানুহৰ যি পাৰ কেপিটা ইনকাম, এইটো সমগ্ৰ ভাৰতৰ ভিতৰতে যথেষ্ট কম।